সন্মুখত বিধানসভা নিৰ্বাচন তৎপৰ শাসক বিৰোধী বিজেপিক প্ৰতিহত কৰিবলৈ একত্ৰিত আঞ্চলিক শক্তি অসম জাতীয় পৰিষদত সামিল হ'ল আঞ্চলিক গণমৰ্চা আজি আনুষ্ঠানিকভাৱে এজেপিত সামিল হ'ল দলটো সন্মুখত ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বেই সাজু হৈছে শাসক বিৰোধী ৰাজ্যৰ এই নিৰ্বাচনী বতাহৰ মাজতেই ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল কোনোৱে যদি প্ৰাৰ্থিত্ব প্ৰত্যাশী কোনোৱে আকৌ নিজৰ দলৰ ভেটি সুদৃঢ় কৰাত ব্যস্ত হৈ পৰিছে ইয়াৰ মাজতেই এতিয়া একত্ৰিত হৈছে আঞ্চলিক শক্তি বিজেপিক প্ৰতিহত কৰি চৰকাৰ গঠনৰ মন মেলিছে আঞ্চলিক শক্তিয়ে আজি অসম জাতীয় পৰিষদত সামিল হ'ল আঞ্চলিক গণমৰ্চা আনুষ্ঠানিকভাৱে এজেপিত সামিল হ'ল দলটো গুৱাহাটীৰ PWD কনভেনশ্যন চেণ্টাৰত অসম জাতীয় পৰিষদৰ মহামিলন কাৰ্যসূচী বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ আঞ্চলিক দলসমূহ একত্ৰিত হোৱাৰ প্ৰয়োজনীয়তা বোধ কৰিয়েই এই সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে এই মহামিলনৰ মঞ্চৰ পৰাই বিৰোধীসকলৰ প্ৰচেষ্টা চলি আছে আজি এই মিলনে নিশ্চয়কৈ সহায় কৰিব কাৰণ ইয়াৰ পৰা এটা বাৰ্তা যাব মানুহৰ ওচৰলৈ এটা বাৰ্তা যাব নতুন বাৰ্তা যাব আৰু অসমৰ ৰাইজে খিলঞ্জীয়া ৰাইজে যিহেতু আঞ্চলিকতাবাদ বিচাৰিছে জাতীয় সংগ্ৰাম শক্তিশালী হোৱাটো বিচাৰিছে সেইকাৰণে এটা বিকল্প হিচাপে আজি এই বাৰ্তাটো যাব আৰু অপজিশ্যন যিটো ইউনিটি সামগ্ৰিকভাৱে আপুনি সুধিছে তাত নিশ্চয়কৈ সহায় কৰিব এই বিষয়ে ইতিমধ্যে আসন ভাগ বতোৱা কথাটো পতাটো ঠিক নহয় বুলি আমি সদায় কৈ আহিছোঁ গতিকে আমি বহি লৈ কিবা এটা এৰা ধৰাৰ মাজেৰে আৰু মই ভাবোঁ যে অসমৰ স্বাৰ্থত অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত অনা অসমীয়াৰ যিটো দপদপনি বাঢ়িছে দপদপনিয়ে নহয় তেওঁলোকে নীতি নিৰ্ধাৰণ কৰিবলৈ লৈছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত খিলঞ্জীয়া মানুহে স্বাৰ্থত এৰা ধৰা কৰিব লাগিব আৰু অখিল গগৈয়ে মই ভাবোঁ আন্তৰিকতাৰে বিৰোধীক বিচাৰিব এইটো মই আশা কৰোঁ কাইলৈৰ পৰা লুৰিণজ্যোতি গগৈয়ে মোক ক'ব হয় নহয় বহু মানুহৰ সোঁত বব অসম জাতীয় পৰিষদৰ মঞ্চ এই মহামিলন কাৰ্যসূচীৰ মঞ্চৰ পৰাই কেতবোৰ কথা উল্লেখ কৰি তেওঁলোকে কয় যে দেশৰ যি ঠাইত আঞ্চলিক দল শক্তিশালীভাৱে আছে তাত বিজেপি দল কেতিয়াও জয়ী হ'ব পৰা নাই নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰিও বাৰে বাৰে মুখ ঠেকেচা খাইছে বিজেপি দলে বিজেপি দল খিলঞ্জীয়াৰ সৈতে কেতিয়াও নাছিল আৰু ভৱিষ্যতেও নাথাকে ৰাইজে আঁচনিৰ ৰাজনীতি বুজি পোৱা হৈছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰিবলৈ এইবাৰ আমি বিৰোধী শক্তিশালী হৈ যুঁজ দিবলৈ সাজু হৈছোঁ বিশেষকৈ যদি আমি আঞ্চলিক দলসমূহ একত্ৰিত হৈ যুঁজ দিওঁ তেনেহ'লে কিন্তু বিজেপিক প্ৰতিহত কৰাটো একেবাৰেই সহজ হৈ পৰিব সমান্তৰালকৈ এই মজিয়াৰ পৰাই বিজেপিৰ বিৰুদ্ধে আন কেতবোৰ কথাও উল্লেখ কৰা হয় এছআৰৰ যোগেৰে অসমত অখিলঞ্জীয়া তথা বাংলাদেশী ভোটাৰক ভোট দিয়াৰ ব্যৱস্থা কৰি নিৰ্বাচন জয়ী হোৱাৰ সপোন দেখিছে বিজেপিয়ে এনে ভিন্ন অভিযোগেৰে আজিৰ এই মজিয়াৰ পৰাই চৰকাৰক সকিয়নি দিয়ে আঞ্চলিক শক্তিয়ে মুঠৰ ওপৰত 2026ৰ নিৰ্বাচনৰ বাবে এতিয়া সাজু হৈছে সকলো আঞ্চলিক দলৰ এই একত্ৰীকৰণে ৰাজনৈতিক ক্ষেত্ৰখনত কিবা প্ৰভাৱ পেলাব নেকি সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় 2026ৰ নিৰ্বাচনত বিজেপি দলক প্ৰতিহত কৰিবলৈ বিৰোধী আৰু আঞ্চলিক দল একত্ৰিত হৈ এতিয়া যুঁজ দিবলৈ সাজু হৈছে সমান্তৰালকৈ সাজু হৈছে মহাশক্তি বিজেপিও আমি সম্পূৰ্ণ সাজু আমি নিৰ্বাচনৰ বাবে সাজু আৰু আমি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ এইবাবে সাজু যে অসমৰ খিলঞ্জীয়া মানুহৰ আবেগ অনুভূতিৰ লগত আমি আছো বিজেপি দল অসমৰ খিলঞ্জীয়া মানুহৰ লগত পূৰ্বতেও নাছিল আজিও নাই আৰু ভৱিষ্যতেও নাথাকে বিজেপিয়ে সদায় অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহ নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলাই আছে বিজেপিয়ে অলা খিলঞ্জীয়া মানুহ আৰু অবৈধ বাংলাদেশীৰ ভোটেৰে তেওঁলোকে চৰকাৰত থাকি চৰকাৰৰ শাসনলৈ আহি অসমৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ নিঃশেষ কৰাৰ বাবে ৰাজনৈতিক ষড়যন্ত্ৰ চলাই আছে তাৰ বিপৰীতে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰি ৰাজনৈতিকভাৱে অসমৰ জাতিৰ দুখ আৰু দুৰ্যোগ দুৰ্ভাগ্যবোৰৰ হৈ যুঁজ দিবৰ বাবে ৰাজনৈতিক আমাৰ যিটো পণ ৰাজনৈতিক আমাৰ যিটো অংগীকাৰ সংকল্প তাত অসমৰ খিলঞ্জীয়া মানুহৰ সমৰ্থন আমাৰ লগত আছে একে সময়তে বিজেপিয়ে যিহেতু অনৈতিক পন্থা অৱলম্বন কৰি নিৰ্বাচনত জয়লাভ কৰাৰ ষড়যন্ত্ৰৰ পৰিকল্পনা কৰি আছে আৰু অসমক সামগ্ৰিকভাৱে ভয়ানক দুৰ্যোগলৈ মুখলৈ ঠেলি দিছে অসমৰ সম্পদ এফালৰ পৰা বিক্ৰী কৰিছে
অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব নিষেধ কৰা ষড়যন্ত্ৰ চলাইছে। নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি যোৱা 10 বছৰ এটাও পূৰণ নকৰিলে। তাৰ বিপৰীতে সমগ্ৰ অসমৰ মানুহক ন্যূনতম অধিকাৰ লৈ জীৱন নিৰ্বাহ কৰাৰ সুবিধাৰ পৰা বঞ্চিত কৰা ষড়যন্ত্ৰ চলাই আছে। তেনে প্ৰেক্ষাপটত বিজেপিক পৰাভূত কৰাৰ বাবে, বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ কৰাৰ বাবে আমি এটা প্ৰচেষ্টা চলাই আছো। আৰু সকলো বিজেপি বিৰোধী দলে এই বিষয়ত ঐক্যমত পোষণ কৰিছে। গতিকে আমাৰ বিজেপি বিৰোধী ভোটৰ বিভাজন ৰোধ হোৱাটো নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।